হাই বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ অন্য এটা মই ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো সেইসকল লোকৰ কাৰণে যিসকলে প্ৰথম গাড়ীখন চলাবলৈ ষ্টাৰ্ট কৰিছে আৰু যোৱাৰ মুহূৰ্ততেই ষ্টাৰ্টটো বন্ধ হৈ যায়। তো বন্ধ নহ'বৰ কাৰণে আপোনালোকে কেনেধৰণে ক্লাছটো এৰিব লাগিব, কেনেধৰণে গিয়াৰ লগাই পেলাই ক্লাছটো এৰিব লাগিব, এক্সেলেট কেনেধৰণে কৰিব লাগিব, সেইখিনিৰ ওপৰত মই এটা ভিডিঅ' বনাই আপোনালোকক দিম। আপোনালোকে মই কৰা ধৰণে আপোনালোকে ক্লাছ পাত এৰিব, তো গাড়ীখন আৰু কেতিয়াও বন্ধ নহয়। মই আপোনালোকক গেৰাণ্টি দিছোঁ 110% যে আপোনালোকে গাড়ীখন চলোৱাৰ মুহূৰ্তত বাৰে বাৰে যাতে ষ্টাৰ্ট বন্ধ নহয়, সেইবাবে মই আপোনালোকক এই ভিডিঅ'টো বনাই দিছোঁ। আপোনালোকে চাব, আপোনালোকৰ আৰু কেতিয়াও ষ্টাৰ্ট বন্ধ নহয়। আৰু এইখিনিতে এটা কথাই ক'ম, সকলোকে আগৰ ভিডিঅ'কেইটাক আপোনালোকে যেনেদৰে মৰম আগবঢ়াইছে এই ভিডিঅ'টোতো মৰম আগবঢ়াব। পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। ধন্যবাদ বন্ধুসকল। মই সোঁ ভৰিখনে যি পাত দবাই আছোঁ, এই পাত এক্সেলেটৰ হয়, আৰু এক্সেলেটৰ আৰু এই পাত ব্ৰেক মাজৰ পাত, আৰু এই পাত হ'ল ক্লাটচ। সদায় সোঁ ভৰিখনেৰে এক্সেলেট আৰু ব্ৰেকৰ কাম কৰিব লাগে, বাওঁ ভৰিখনে সদায় ক্লাছৰ কাম কৰিব লাগে। এই পাত হ'ল ক্লাছ, ব্ৰেক এণ্ড এক্সেলেটাৰ। আপোনালোকে ইয়াত A, B আৰু C এইদৰে আপোনালোকে মনত ৰাখিব পাৰে। সোঁ ভৰিখনৰ কাম হ'ল A আৰু B, এক্সেলেটাৰ আৰু ব্ৰেক, আৰু বাওঁ ভৰিখনৰ কাম হৈ গ'ল C অৰ্থাৎ ক্লাছ। আমি যেতিয়াই ক্লাছ পাত ব্যৱহাৰ কৰোঁ তেতিয়া আমি সম্পূৰ্ণকৈ দবাব লাগে, আৰু এৰোতে তাক লাহে লাহে এৰিব লাগে। আমি যেতিয়াই ক্লাছ পাত দবাম তাক সম্পূৰ্ণকৈ দবাব লাগে, আৰু এৰা সময়ত 50% অৰ্থাৎ আধা এৰিব। আপুনি আধা এৰাৰ লগে লগে গাড়ীখন নিজে নিজে আগবাঢ়িবলৈ ল'ব। ঠিক 2-3 ছেকেণ্ডৰ পিছত বাকীখিনি এৰি দি পেলাই আপুনি এক্সেলেট কৰিব। প্ৰথম অৱস্থাত ক্লাছ পাত দবাই আমি গিয়াৰটো লগাই ল'লোঁ। তাৰপিছত আপুনি লাহে 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 আপুনি আধালৈকে এৰি দিয়ক। অৰ্থাৎ যেতিয়ালৈকে গাড়ীখন সামান্য পৰিমাণে আগবাঢ়িবলৈ নিবিচাৰে সিমানখিনি সময়লৈকে আপুনি ক্লাছ পাত এৰি দিয়ক। যেতিয়াই গাড়ীখন যাবলৈ বিচাৰিব ঠিক 3 ছেকেণ্ডমানৰ পিছত বাকীখিনি এৰি দি লাহেকৈ এক্সেলেট কৰিব। এনেদৰে কৰিলে আৰু আপোনাৰ কোনো দিনেই ষ্টাৰ্ট বন্ধ নহয়। মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো বুজি পাইছে, কেনেদৰে গাড়ীখন প্ৰথম অৱস্থাত মুভ কৰিব লাগে। বন্ধুসকল, আপোনালোকে নিশ্চয় বুজি পাইছে, আৰু যদি আপোনালোকে কোনোবাই ভালদৰে শিকিবলৈ বিচাৰে তেতিয়াহ'লে আমাৰ ইয়ালৈ আহক। আমি ইয়াতে আপোনালোকক গাড়ী শিকাম। আমাৰ এড্ৰেছটো মই ডেছক্ৰিপশ্যনৰ তলত দি থ'ম, আপোনালোকে চাই ল'ব। যাক প্ৰয়োজন হয় তেখেতসকলে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আৰু মোৰ কোৱা কথাখিনি মই আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ। প্ৰথম অৱস্থাত আপোনালোকে যেতিয়া চেল্ফ কৰিব, চেল্ফ কৰি গাড়ীখন গিয়াৰ লগাব, গিয়াৰ লগোৱাৰ পিছত প্ৰথম ক্লাছ পাত 50% এৰিব। 50% এৰাৰ লগে লগে গাড়ীখন লাহে 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 যাবলৈ যেতিয়া ধৰিব, ঠিক 3 ছেকেণ্ড বা 4 ছেকেণ্ডৰ পিছতেই আপোনালোকে বাকীখিনি ক্লাছ এৰি দিব আৰু লাহে লাহে এক্সেলেট কৰিব। তেতিয়া গাড়ীখন যাবলৈ বিচাৰিব, আৰু এইদৰে কৰিলে কোনোদিনে আপোনালোকৰ ষ্টাৰ্ট বন্ধ নহয়। আৰু যদি প্ৰথম অৱস্থাতে আপোনালোকে সম্পূৰ্ণ ক্লাছ পাত এৰি দিবলৈ বিচাৰে, 100% যদি এৰি দিয়ে গাড়ীখন অকস্মাত থুহমাই ৰখি যাব, গাড়ীখন আগলৈ যাব নোৱাৰিব। এনেকুৱা নকৰিব। আপোনালোকে প্ৰথম অৱস্থাত লাহেকৈ 50% এৰিব। 50% এৰাৰ লগে গাড়ীখন নিজে 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 অলপ যাবলৈ বিচাৰিব। অলপ যোৱাৰ লগে লগে আপোনালোকে বাকী 50% এৰি দিব আৰু এক্সেলেট কৰিব। গাড়ীখন এনেদৰে কৰিলে যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।